হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাখীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক এনেকৈ দি আছে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ ৰোমিয়া 5 অধ্যায়ৰ 3 আৰু 4 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, অকল সেয়ে নহয়, কিন্তু নানা ক্লেশতো উল্লাস কৰোঁহক, কিয়নো আমি জানো যে ক্লেশে ধৈৰ্য্যই প্ৰমাণ, আৰু প্ৰমাণে আশা সাধন কৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, এতিয়া যিটো ৰোমিয়াত পাচনি পৌলে আমাৰ কাৰণে, ৰোমিয়া মানুহবিলাকৰ কাৰণে কৈ আছে, আজি আমাৰ কাৰণেও এই বাক্য হয় যে অকল সেয়ে নহয় বুলি কৈছে। যদি আমি যীশুখ্ৰীষ্টত আমাৰ শান্তি আছে আৰু সেই অনুগ্ৰহত আমি থিৰে থাকিবলৈ আমি সাজু হ'ব লাগে, আৰু বিশ্বাসত অনুগ্ৰহৰ ভিতৰলৈ সোমাবলৈ আমি ইচ্ছা কৰিব লাগে, আৰু আমি ভিতৰত সোমাবৰ কাৰণে আমি সুযোগ পালোঁ যীশুখ্ৰীষ্টক বিশ্বাস কৰি। হালেলুয়া। কিন্তু সেয়ে অকল হ'লে নহ'ব, আমি ক্লেশতো উল্লাস কৰিব লাগিব। যেনেকৈ আমাৰ প্ৰভু যীশুৱে ইমানখিনি তেওঁ কষ্ট পায়, যাতনা পায়, ঠাট্টা নিন্দা পায়, তেওঁ পিতৃৰ ইচ্ছাটো পালন কৰিহে এৰিলে। তেওঁ পিতৃৰ ইচ্ছাটো পালন কৰিলেই, পিতৃৰ ইচ্ছা কেতিয়াও তেওঁ তুচ্ছ নকৰিলে, তেওঁ পালন কৰিলে। ঠিক তেনেকৈ আমি যিমান ক্লেশ আহক, আমাৰ যিমান কষ্ট হওক, যিমান আমাৰ তাৰণা আহক, কিন্তু আমি সেই ক্লেশতো আমি ঈশ্বৰক ধন্যবাদ দিয়াটো এৰিব নালাগে, আৰু আমি আনন্দ হৈ থাকিব লাগে। আমেন। আৰু 4 নম্বৰত কৈ আছে, ক্লেশে ধৈৰ্য্য প্ৰমাণ, আৰু প্ৰমাণে আশা সাধন কৰে বুলি কৈছে। কিয়নো আমি জানো যে ক্লেশে ধৈৰ্য্য হয়, আৰু ধৈৰ্য্যই প্ৰমাণ হয়, আৰু প্ৰমাণে আমাৰ আশা সাধন কৰে। হালেলুয়া। আজি আমি বহুতো ক্লেশ সহন কৰি আছোঁ, তাৰণা সহন কৰি আছোঁ, তথাপি আমি ওলোটাই একো বিৰোধী কাম কৰা নাই। তেনেহ'লে আমি ধৈৰ্য কৰি আছোঁ। ধৈৰ্য আমাৰ আছে কাৰণে আমি সহন কৰি আছোঁ। প্ৰিয় বিশ্বাসীসকল, আমাৰ প্ৰভু যীশুক যদি আমি চাওঁ, তেওঁ কিমান আমাৰ কাৰণে ক্লেশ ভোগ কৰিলে, তেওঁ আমাৰ কাৰণে কিমান শাস্তি ভোগ কৰিলে, কিয়? তেওঁৰ ধৈৰ্য আছে। তেওঁৰ ধৈৰ্য আছে, আৰু সেই ধৈৰ্যটোৱে তেওঁ এইটো প্ৰমাণ কৰিছে যে পিতৃ ঈশ্বৰে মানৱ জাতিক ইমান প্ৰেম কৰে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰ দান কৰিলে, আৰু পুত্ৰইও পিতৃক ইমান প্ৰেম কৰে যে তেওঁ ইমান সহন কৰিলে, ধৈৰ্য ধৰি ধৰি শাস্তি সহন কৰিলে। হালেলুয়া। আৰু সেই প্ৰমাণেই আশা সাধন বুলি কৈছে বাক্যই। আশা, যদি আমি সেই প্ৰমাণটো পাইছোঁ, যে ক্লেশৰ পৰা ধৈৰ্য কৰিবলৈ শিকালে, ধৈৰ্যৰ পৰা প্ৰমাণ কৰিবলৈ শিকালে, আৰু এইটো প্ৰমাণেই আমাৰ আশা যে প্ৰভু যীশু আহিব, আমাক লৈ যাব, পিতৃ ঈশ্বৰৰ সন্মুখত আমি দেখিবলৈ পাম, সকলোৱে একেলগে থাকিবলৈ পাম। আৰু পিতৃ ঈশ্বৰে তেওঁৰ পুত্ৰক যেনেকৈ 3 দিনত জীয়াই উঠাই আকৌ নিজৰ সোঁফালে ৰাখিছে, ঠিক তেনেকৈ আমাকো ৰাখিব। হালেলুয়া। সেইকাৰণে আমাৰ ক্লেশতো আমি আনন্দ কৰিব লাগে, সমস্যাটো আমি তেওঁ ধন্যবাদ কৰিব লাগে, উল্লাস কৰিব লাগে, আৰু আমি এইটোৱে জানিব লাগে যে ক্লেশ হৈ থাকিলে আমি ধৈৰ্য কৰিব লাগে, আৰু ধৈৰ্য যদি আমি কৰিবলৈ শিকোঁ, তেনেহ'লে এইটো আমাৰ কাৰণে প্ৰমাণ হয়, আৰু সেই প্ৰমাণে আমাৰ কাৰণে আশা সাধন কৰে। হালেলুয়া। কিয়নো বাক্যই কৈছে, তেওঁ যেনেকৈ মেঘত উঠাই নিয়া হ'ল, ঠিক তেনেকৈ তেওঁ আহিব, বাইবেলে কৈ আছে। আমেন। কিন্তু বাইবেলৰ কথা কেতিয়াও মিছা নহয়, সত্য হয়, জীৱিত হয়। সেইকাৰণে আমি বিশ্বাস কৰোঁ
তেওঁ যেনেকৈ উঠি গৈছে ঠিক তেনেকৈ আমাকো তেওঁ ল'ব আহিব। সেইকাৰণে আমি যিকেইদিন জীয়াই থাকোঁ, যিকেইদিন আমি পৃথিৱীত আছোঁ, আমি ক্লেশ সহন কৰিব লাগে, ক্লেশতো আমি আনন্দ উল্লাস কৰিব লাগে আৰু ধৈৰ্য কৰিব লাগে, আৰু সেই ধৈৰ্যই আমাৰ কাৰণে প্ৰমাণ হয়, আৰু সেই প্ৰমাণে আমাৰ কাৰণে আশা হয়। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি আমাক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে। তুমি যে জীৱিত ঈশ্বৰ হয়, তোমাৰ ধৰিলে কোনো ঈশ্বৰ নাই। প্ৰভু ধন্যবাদ দিওঁ, আমি যাতে ক্লেশতো আনন্দ উল্লাস কৰিব পাৰোঁ আৰু ধৈৰ্য ধৰিব পাৰোঁ, আৰু এই ধৈৰ্য ধৰি আমাৰ কাৰণে প্ৰমাণ হয়, আৰু এই প্ৰমাণে যে আমাৰ কাৰণে আশা হয়। প্ৰভু তুমি এনেকৈ আশীৰ্বাদ কৰিবা। পৃথিৱীৰ যিসকলে তোমাক নাজানে, যিসকলে এতিয়াও অন্ধকাৰত আছে, এই সকলোকে তুমি উদ্ধাৰ কৰা, তেওঁলোকৰ আত্মিক চকুবিলাক মুকলি কৰা প্ৰভু, যাতে তেওঁবিলাকেও পৰিত্ৰাণ পায়। ধন্যবাদ প্ৰভু আজিৰ দিনটোত সুন্দৰ বাক্যৰ কাৰণে। এই সকলো যাচনা নাচৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন, প্ৰেইজ দ্য লৰ্ড।